নমস্কাৰ বিদ্যা কোচিং কিতাপলৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আগবাঢ়িছো যাক আমি নাম দিছো সুদৰ্শন চক্ৰ এক্টিভেটেড ঠিক আছে আমি সকলোৱে দেখি আছো যে যোৱা 7 তাৰিখৰ পৰা আৰম্ভ কৰা জাৰ্নি এতিয়াও চলি আছে ঠিক আছে সো এই S400 মিসাইল কি বা ইন্ডিয়ান ডিফেন্স সিস্টেমটো আমি কি ধৰণৰ পাকিস্তানৰ ডিফেন্স সিস্টেম কেনেকুৱা সেই বিষয়ে আজি আলোচনা কৰিম কেনেকৈ ৰাডাৰে গোটেইখিনি বস্তু নিয়ন্ত্ৰণ কৰে আৰু কন্ট্ৰোল কৰিব কেনেকৈ ফায়াৰ কেনেকৈ হ'ব এখন ড্ৰোন কেনেকৈ মাৰি পেলাই মাটিত পেলাই দিয়া হ'ব বা মানে ড্ৰোন বিলাক কোনে চলায় বা কেনেকৈ পাইলটেড হয় এই গোটেইখিনি কথা আজি আলোচনা কৰিব গৈ আছো ঠিক আছে সো যিয়ে নহওক ভাল পালো বেয়া পালো এটা সত্য কথা যে যুদ্ধ আৰম্ভ কৰিবলৈ বৰ সহজ কিন্তু শেষ কৰিবৰ কাৰণে বহুত বেছি কঠিন ঠিক আছে সো এতিয়া অলৰেডি আমাৰ ওয়াৰ আৰম্ভ হৈ গল এই ওয়াৰ যে আৰম্ভ হৈ গল এই ওয়াৰত যিসকলে ভাগ নলয় সেইসকলেহে এই ওয়াৰ বহুত ভাল পায় যিসকল ওয়াৰত ভাগিদাৰ নহয় যি ওয়াৰ আঁতৰৰ পৰা চাব তেওঁলোকৰ কাৰণে এই যুদ্ধ বহুত ভাল লগা বস্তু কিন্তু যুদ্ধত যি ইনভলভমেন্ট হ'ব যি কেইখন দেশ ইনভলভমেন্ট হ'ব সেইকেইখন দেশৰ আটাইতকৈ বহুত বেছি ক্ষতিগ্ৰস্ত হয় ঠিক আছে এতিয়া যিসকলে প্লেনবোৰ চলাই আছে যিসকলে জেটবোৰ চলাই আছে সেই পৰিয়ালবিলাকে ধৰক বা দাঁতিকাষৰীয়া যি বৰ্ডাৰৰ দাঁতিকাষৰীয়া যিবিলাক অঞ্চল সেইবিলাক অঞ্চলে এতিয়া বুজি পাইছে যে যুদ্ধ কি হয় কিমান ভয়াবহ হ'ব পাৰে দিন ৰাত এক হৈ আছে টোপনি নাই খোৱা বোৱা নাই একো নাই কিন্তু বাহিৰৰ পৰা চাব গ'লে বহুত বেছি ভাল লগা যে আমি ঘৰত বহি পেলাই আমি কৈছো বা আজি মাৰিলে আজি পাকিস্তানত আজি লাহোৰত এটেক কৰিলে ঠিক আছে আজি আমুকটো কৰিলে বহুত ভাল লাগিছে কিন্তু এই এটা মানে এনেকুৱা নহওকগে যেন এটা ফিংগতিৰ পৰা খান্দবদাহ নহওকগে যেন ৱৰ্ল্ড ৱাৰ 3 নিচিনা ঘটনা যাতে ঘটিব লগা নহয় সেইবিলাকো আমাৰ চৰকাৰসমূহে অলপ মানে চাব বুলি আশা কৰিছো আমি আৰু কি আমি এটা কথা এটাহে ক'ব পাৰো যে ক্লাছ এটা কৰি ভিডিঅ' এটা দিব পাৰো যে এই ধৰণে কৰিব পৰা যায় ঠিক আছে সো প্ৰথম ৱৰ্ল্ড ৱাৰ হৈছিল তাতো বহুত বেছি ক্ষতিগ্ৰস্ত হৈছিল বহুত মানুহৰ মৃত্যু মুখত পৰিছিল সেকেন্ড ৱৰ্ল্ড ৱাৰ হৈছিল বহুত বেছি ক্ষতিগ্ৰস্ত হৈছিল আৰু এইবিলাক এটা এটা সৰু ফিংগতিৰ পৰা খান্দবদাহ হৈছিল সেই কাৰণে আমি মানে অলপ সতৰ্ক হোৱা উচিত যে পাকিস্তান আৰু ভাৰতৰ এটা মিসাইল যদি কেনেবাকে দুই ফালৰ এটা মিসাইল যদি কেনেবাকে জিপিএছ ভুল বা মেল ফাংশনিংৰ কাৰণে যদি কেনেবাকে যদি ইফাল হিফাল হ'বলৈ হয় এটা মিসাইল যদি কেনেবাকে ইফাল হিফাল হ'বলৈ হয় বেলেগ দেশত যদি গৈ পৰিবলৈ হয় কিন্তু ৱৰ্ল্ড ৱাৰৰ পৰা কোনো ৰক্ষা কৰিব নোৱাৰিব সো ফিংগতিৰ পৰা খান্দবদাহ হৈ যাব পাৰে সো গোটেই কথাখিনি আমি আজি আলোচনা কৰিম ঠিক আছে সো এতিয়া কিছুমানে কৈছে যে এটমিক কিবা নিউক্লিয়াৰ ৱাৰ হোৱাৰ চান্স আছে নি বা নিউক্লিয়াৰ বম মানে দি দিব পাৰে নেকি দি দিব পাৰে কোনো ডাঙৰ কথা নহয় দি দিবও পাৰে ঠিক আছে সো সেইটো দিয়াৰ লগে লগে মানে আপুনি কি ভাবে কিবা বাচিবগে বুলি ভাবেনে দিল্লী নিচিনা চহৰ মধ্যপ্ৰদেশ এমপি উত্তৰ প্ৰদেশৰ নিচিনা আপোনাৰ ইফালে হৈ গ'ল লাহোৰ হৈ গ'ল ঠিক আছে তো তেনেকুৱা যিবিলাক ঘন জনবসতি থকা ঠাই সেইবিলাকত যদি কেনেবাকে এটা এটমিক বম দিয়া যায় বা এটা নিউক্লিয়াৰ বম এৰি দিয়া যায় আপুনি ভাবেনে খুব বেছি 10 ছেকেণ্ড ভিতৰত 10 মিনিট সময়ত এখন চহৰ বৰবাদ হৈ যাব তো সেইখিনি সিনাৰিও আমি এতিয়া কল্পনা কৰাটো উচিত সো সেইবিলাক বম হোৱাৰ পাছত আপুনি 10 মিনিটৰ ভিতৰত যিমানখিনি ধ্বংস কৰি থৈ যাব গোটেই লাখ লাখ মানুহ 1 ছেকেণ্ডত ধ্বংস হৈ যাব তাৰ পাছত আপোনাৰ তাৰ পিছত 10-15 দিনৰ পাছলৈ আপুনি ভাবকচোন তাৰ যিটো অক্সিজেন তাৰ যিটো এটমস্ফিয়াৰ তাৰ যিটো গেছ আৰু গেছে কিমান দূৰলৈকে যাব সেই গেছ সিমান দূৰলৈকে কি হ'ব মানুহৰ মৃত্যু মুখত পৰিব সো এইবিলাক হ'বলৈ গৈ থকা যেন নালাগে নে সো মানে কাৰণ আমাৰ যিবোৰ ইতিহাস আছে সেই ইতিহাসৰ পৰা গম পাওঁ যে ফিংগতিৰ পৰা খান্দবদাহ হৈছিল সো এনেকুৱা নহওক যাতে মই কৈছো যে এখন যুদ্ধ আৰম্ভ কৰিবলৈ বহুত ভাল কিন্তু শেষ কৰিবলৈ বহুত বেছি দিগদাৰ আৰু যুদ্ধ সেইসকলৰ কাৰণে ভাল যিসকলে আঁতৰৰ পৰা চাব যিসকলে ভাগ ল'ব সেইসকলৰ কাৰণে যুদ্ধ বহুত বেছি ভাল নহয় সো এতিয়া যিহেতু আৰম্ভ হৈ গ'ল ঠিক আছে তেওঁলোকে যেতিয়া মানে পাকিস্তান যেতিয়া ভুল কৰিয়ে দিলে সো আমিতো এতিয়া এটেক কৰিবই লাগিব ঠিক আছে সো এটেক নকৰিলে আমাৰ কাৰণে বেয়া হ'ব কথাটো আৰু এতিয়া চাব কোনখন দেশৰ স্থিতি কেনেকুৱা হ'ব ঠিক আছে ইয়াত মই কৈছো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত কোনো কাৰো শত্ৰু নাই কোনো কাৰো মিত্ৰ নাই ঠিক আছে সো ইউএসএ যিখন দেখে কি কৰিলে এতিয়া দুই ফালৰ পৰা মানে দুই ফালে কথা পাতিবলৈ আৰম্ভ কৰিছে যে মই ভালদৰে ইণ্ডিয়াকো জানো মই ভালদৰে পাকিস্তানকো জানো ঠিক আছে মই পাকিস্তানকো জানো ভাৰতকো জানো মোৰ দুইখনৰ লগতে কাম কৰাৰ ইচ্ছা আছে ঠিক আছে মই আশা কৰো যে দুইখন দেখে কি কৰক এটা মানে সহযোগিতামূলক ষ্টেজলৈ আহক দুইখনে কৰক পিছ কনক্লুড কৰক মই হেতু ভাবো কিন্তু ডাইৰেক্টলি কোনো এখন দেখৰ বা ইণ্ডিয়া হৈ পেলাই কি কৰা নাই ইউএসএ মাত মতা নাই তো এইবিলাক চাবলৈ কথা ঠিক আছে সো দেশবিলাকে তোমাৰ কি হ'ব এটা তোমাৰ নিৰপেক্ষ জেগাত লৈ ল'ব নন এলাইন মুভমেন্ট জেগাত যে আছিলে আমাৰ নন এলাইন মুভমেন্ট যে আছিলে সো এনেকুৱা এইবিলাক যেতিয়া এটা সিচুৱেশ্যন লৈ ল'ব সো তেওঁলোকে আঁতৰৰ পৰা চাব তোমাৰ লছ হ'ব তোমাৰ ইকনমি গ'ল ঠিক আছে দুইখন দেশৰ ইকনমি ডাউন সো গোটেইখিনি গ'ল তোমাৰ লগতে তোমাৰ হা সম্পত্তি সব কি হ'ব তোমাৰ শেষ হৈ যাবগে ঠিক আছে সো এতিয়া কথা হ'ল আমি চাব লাগে যে আমাৰ ডিফেন্স সিস্টেমটো কেনেকৈ আমাৰ ডিফেন্স সিস্টেমটো আমি কি কৰিছো আমি আমাৰ ডিফেন্স সিস্টেমটো আমি কিদৰে এক্টিভেটেড কৰি ৰাখিছো আমি এইটো চাবলগীয়া বিষয়
ঠিক আছে সো এতিয়া আমি চাব লাগে যে আমাৰ ডিফেন্স সিস্টেম কাক কয় বা ডিফেন্স সিস্টেম বুলিলে কি বুজো আমি তাত কি সোমাব পাৰে গোটেই কেইটা আমি জানি থলে আমাৰ কাৰণে ভাল হ'ব ঠিক আছে আমি আৰম্ভ কৰিছো যে ডিফেন্স সিস্টেম কি হয় সো এইখন আমাৰ কাৰণে বহুত বেছি আমাৰ কি সুপাৰ পাৱাৰ বুলি কব পাৰো আমাৰ কাৰণে কি হয় সুপাৰ পাৱাৰ ওকে সুপাৰ পাৱাৰ হয় আমাৰ কাৰণ এইখন নহলে আমাৰ বহুত বেছি দিগদাৰ হ'ব যাৰ নাম S400 বা ইয়াকে তোমাক কোৱা গৈছে সুদৰ্শন চক্ৰ ঠিক আছে সুদৰ্শন চক্ৰ বুলি ইয়াকে কোৱা গৈছে ঠিক আছে এইখনকে তোমাক কি বুলি কোৱা হয় সুদৰ্শন চক্ৰ বুলি কোৱা গৈছে যাৰ কাম কি কথা আমি অলপ পাছতে জানি আছো সো প্ৰথম কথা যে ইণ্ডিয়াজ এয়াৰ ডিফেন্স বা এয়াৰ ডিফেন্স বুলি কাক কোৱা হয় এয়াৰ ডিফেন্স সিস্টেম বুলি কাক কোৱা হয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থা বায়ু প্ৰতিৰক্ষা ব্যৱস্থা তাৰ মানে কি যেনে তোমাৰ বাহিৰৰ পৰা যেতিয়া প্লেন আহিব বা যিকোনো ক্ষেপণাস্ত্ৰ আহিব বা যিকোনো ড্ৰোন আহিব এই ড্ৰোন বিলাক আকাশতে আপোনাৰ ধৰা পেলাব পাৰিব লাগিব ঠিক আছে সো আকাশত যদি ধৰা পেলাব নোৱাৰে যদি কেনেবাকে ল্যান্ডেড হৈ যায় তো বিস্ফোৰক হৈ যাব ই মানে কি ই মানে তোমাৰ ব্লাষ্ট হৈ যাব সো তেতিয়া আমাৰ ক্ষতি হ'ব সো ক্ষতি হোৱাৰ আগতে বায়ুতে আকাশ মাৰ্গতে বেলেগৰ পৰা অহা আকাশী যান যিকোনো বিমান ক্ষেপণাস্ত্ৰ বা ড্ৰোন অন্যান্য আকাশী বস্তু আকাশতে ধৰা পেলাই তাক আমি নিষ্ক্ৰিয় কৰিবলৈ যিবিলাক সিস্টেম ব্যৱহাৰ কৰো তাক আমি কি বুলি কওঁ এয়াৰ ডিফেন্স সিস্টেম বুলি কওঁ ঠিক আছে সিম্পলি এয়াৰ ডিফেন্স সিস্টেম মানে কি আপুনি বুজি পালে যে এটা কি হয় সিস্টেম হয় যত আমি এয়াৰতে আমি আকাশ মাৰ্গতে যিবিলাক তোমাৰ লাইক হৈ গল তোমাৰ ড্ৰোন হৈ গল তোমাৰ প্লেন হৈ গল বা জেট হৈ গল সো ঠিক আছে সো যিকোনো এটেকাৰ্স আমালৈ যেতিয়া আহিব সেইবিলাক মানে আমি আকাশতে ধৰা পেলাব লাগিব তাক আমি ধৰা পেলাই তাক আমি টাৰ্গেট কৰি পেলাই তাক আমি ডিস্ট্ৰয় কৰি পেলাব লাগিব আৰু সেইটো সিস্টেমক তোমাৰ কি বুলি কোৱা যায় এয়াৰ ডিফেন্স সিস্টেম বুলি কোৱা যায় সো এতিয়া আমি চাম যে আমেৰিকাৰ পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেম কেনেকুৱা ইণ্ডিয়াৰ এয়াৰ ডিফেন্স সিস্টেম কেনেকুৱা একদম হাঁহি উঠা তুলনামূলক এটা আপুনি আজি এটা কনসেপ্ট এটা গম পাব ঠিক আছে চাওক So India's defense system কি আছে India has developed a robust multi-layered air defense architecture to counter threat from Pakistan, China and other potential কি কৈছে adversaries কৈছে যে আমাৰ ভাৰতত আমাৰ কি আছে মাল্টি লেয়াৰ ডিফেন্স সিস্টেম আছে সো কেনেকুৱা ডিফেন্স সিস্টেম কি আছে আমি কমকে ঠিক আছে শৰ্ট ডিসটেন্সৰ কাৰণে আমি কি ইউজ কৰো লং ডিসটেন্সৰ কাৰণে আমি কি ইউজ কৰো সো এই গুটেখিনি কাৰণে আমি ভাগে ভাগে আমি কি মাল্টি লেয়াৰ ডিফেন্স সিস্টেম ইণ্ডিয়া আছে যে মানে যাৰ দ্বাৰা আমি পাকিস্তানক সহজে হৰুৱাই দিব পাৰিম তাৰ মেইন ভিতৰত হল তোমাৰ বাপেক হৈ গল কি তোমাৰ সুদৰ্শন চক্ৰ ঠিক আছে এই সুদৰ্শন চক্ৰক আমি কি বুলি জানো S400 বুলি জানো S400 তোমাৰ কি হয় ইয়াৰ কোড বনোৱা হয় ৰাছিয়াৰ পৰা অনা হৈছিল ভাৰতলৈ কোপন হৈছিল ৰাছিয়াৰ পৰা অনা হৈছিল ঠিক আছে আৰু ইয়াৰ ৰেঞ্জ তোমাৰ কি হয় 400 কিলোমিটাৰ ইয়াৰ তোমাৰ ৰেঞ্জ হয় 400 কিলোমিটাৰ দূৰত্বলৈকে ইয়াৰ পৰা এটা মিসাইল গৈ পেলাই এটেক কৰিব পাৰিব সো আকাশ মাৰ্গত যদি কিবা এটা অবজেক্ট দেখে আৰু সেই অবজেক্টটো যদি S400 মিসাইলটোৰ পৰা পাই বলে 400 কিলোমিটাৰ দূৰত আছে সো ই গৈ পেলাই তোমাৰ সেই মিসাইল তোমাৰ কি হ'ব সেই আকাশ মাৰ্গত দেখা বেলেগ দেশৰ ড্ৰোন হওক বা জেট হওক বা যিয়ে নহওক হোৱাটএভাৰ যিয়ে হওক তোমাৰ ঠিক আছে তাক গৈ ধ্বংস কৰি থৈ আহিব পৰা ক্ষমতা কা আছে এই S400 আছে এই S400 ক আমি বৰ্ডাৰত লগাই থৈছো যাতে পাকিস্তানৰ পৰা অহা গুটেইখিনিক আমি কন্ট্ৰোল কৰিম সো S400 কি হয় এই কাম কেনেকৈ কৰে ইয়াৰ কেইটা ভাগত ইয়াক পোৱা যায় গুটেইখিনি হেখল আলোচনা কৰি আছো মই ঠিক আছে সো নেক্সট হৈ গল তোমাৰ আকাশ আৰু আকাশ এনজি সো আকাশ আৰু আকাশ এনজি তোমাক কিলা আমি ইউজ কৰিম মিডিয়াম যেতিয়া আমি যেতিয়া মিডিয়াম ডিউৰেচন বা লেন্থত আমি এটাক কৰিবলৈ হয় তেতিয়া আমি আকাশক ইউজ কৰিম এটো এটা ইন্ডিজিনিয়াস আমি নিজে আমাৰ নিজা ববিয়াকৈ বনোৱা এটা কি হয় তোমাৰ ডিফেন্স সিস্টেম হয় যি তোমাৰ কি হয় তো সাৰফেস টু এয়াৰ ঠিক আছে তোমাৰ ল্যান্ড টু এয়াৰ মিসাইল হয় যে তোমাৰ ল্যান্ডৰ পৰা গৈ পেলাই তোমাৰ কি হ'ব এয়াৰত থকা যিকোনো এটা অবজেক্টত গৈ পেলাই তোমাৰ হিট কৰি পেলাই তাই কিব ডেস্ট্ৰয় কৰিব পাৰিব মিডিয়াম ডিসটেন্স বা মিডিয়াম ৰেঞ্জৰ কাৰণে আমি এই আকাশক ইউজ কৰিম যাৰ ডিউৰেচন তোমাৰ কিমান 30 to 45 কিলোমিটাৰ ভিতৰ আৰু আকাশ এনজি তোমাৰ ডিউৰেচন কিমান 70 to 80 কিলোমিটাৰ ডিউৰেচনৰ ভিতৰ বা ৰেঞ্জৰ ভিতৰত তোমাৰ কি হ'ব আকাশ মাৰ্গত যিকোনো এটা অবজেক্টক কি কৰিব ডেস্ট্ৰয় কৰিব পাৰিব নেক্সট আমাৰ ইম্পৰ্টেন্ট আৰু আমাৰ অস্ত্ৰ মেইন অস্ত্ৰ বিদ্যাৰ ভিতৰত তোমাৰ আৰু এটা হল বৰাক 8 ইয়াক তোমাৰ কোড বনোৱা হৈছে জয়েন্টলি তোমাৰ ইণ্ডিয়া আৰু ইজৰাইলে লগ লাগি পেলাই এটো বনাইছে যাৰ ডিউৰেচন তোমাৰ 70 to 100 কিলোমিটাৰ হয় মিডিয়ামৰ কাৰণে আমি ইয়াক ললো শৰ্ট ডিসটেন্সৰ কাৰণে আমি আকাশক ললো ঠিক আছে এটো 100 to 120 ঠিক আছে আৰু একেবাৰে হেখত আমি কি লগাই দিম লাষ্টত আমি লগাই দিম S400 মিসাইল ঠিক আছে তাৰ আমি লগাম S400 এই S400 চাইনা ওচৰত নাই ঠিক আছে এই S400 চাইনা ওচৰত নাই চাইনা মানে হাতত আছে S300 মিসাইল আছে চাইনা হাতত ঠিক আছে ওকে সো এইটা হল আমাৰ ইণ্ডিয়াৰ বস্তু আৰু এটা লগত আছে তোমাৰ কি QRSAM এটো তোমাৰ একেবাৰে শৰ্ট ডিসটেন্স যদি কিবা বস্তু হয় তেতিয়া আমি ইয়াক এৰি দিম যা ডেস্ট্ৰয় কৰি থোৱা এই তোমাক DRDO অৰ্থাৎ ইন্ডিজিনিয়াসলি ডেভেলপড এটা কি হয় আমাৰ সিস্টেম হয় ঠিক আছে ডান ওকে সো এতিয়া মানে আমাৰ আৰু এটা সিস্টেম আছে যে ড্ৰোন দেখিলে মানে ড্ৰোন আমি সকলো জানো নে ড্ৰোন দেখিবলৈ কেনেকুৱা আছে ড্ৰোন দেখিবলৈ এনেকুৱা ঠিক আছে ড্ৰোন এক সেকেন্ড
ড্ৰোন দেখিবলৈ কেনেকুৱা হ'ব মই এবাৰ দেখাই দিম ড্ৰোন দেখিবলৈ এনেকুৱা আমি সকলো জানো ঠিক আছে সো ড্ৰোনৰ কাম কি ড্ৰোনত তোমাক ই তোমাৰ ৰিমোটলি পাইলটেড এটা বস্তু হয় ঠিক আছে এটা ৰিমোটলি পাইলটেড ৱেপন হয় বা এখন তোমাৰ গাড়ী হয় ড্ৰোন আমি সবে জানো ঠিক আছে য'ত তোমাৰ মিসাইল আপ টু তোমাৰ 16 to 32 কেজি ইমান ৱেটৰ তুমি মিসাইল দি পেলাই তাক পঠিয়াই দিব পাৰা ইয়াক তোমাৰ ৰিমোটলি কন্ট্ৰল ড্ৰোন হয় ঠিক আছে এই ড্ৰোনখনৰ আগত তুমি এনেকুৱা সিস্টেম ইউজ কৰি পেলাই এনেকুৱা সিস্টেম তুমি ইউজ কৰি পেলাই তুমি কি কৰিব পাৰা এই ড্ৰোনখনক তুমি তললে তুমি নমাই নিয়ে পাৰা তুমি নিউট্ৰেলাইজ কৰি পেলাব পাৰা ড্ৰোনখনক সো এইটো তোমাৰ কি হয় কাউন্টাৰ ড্ৰোন সিস্টেম এইবিলাক আমি এটা ইউজ কৰি আছো ইন্ডিজিনিয়াস কাউন্টাৰ UAS সিস্টেম বাই কুৰুবা সিস্টেম ইউজড বাই দা বৰ্ডাৰ সিকিউৰিটি ফৰ্স BSF ইউজ কৰিছে ঠিক আছে সো এইখিনি আমাৰ কি হয় এইখিনি আমাৰ মেইন হাতিয়াৰ যিখিনি লৈ পেলাই আমি কি কৰিছো এই 7 আৰু 8 তাৰিখত আমি কামখিনি চলাই আছো প্ৰথমে আমি এটাক দিলো ঠিক আছে তাত আমি কি ড্ৰোন লৈছিলো মই হেতু কমগে যে কি ড্ৰোন ইউজ কৰি পেলাই আমি গৈ পেলাই তাত গৈ পেলাই আমি 7 তাৰিখে এটাক কৰিছিলো আৰু 8 তাৰিখে যিবিলাক তেওঁলোকৰ দ্বাৰা মানে পাকিস্তানৰ পৰা যিবিলাক মিসাইল এটাক হৈছিল সেই মিসাইল এটাক বিলাক আমি কি ডেষ্ট্ৰয় কৰিছিলো আমি কি ডিটেক্ট কৰিছিলো আকাশ মাৰ্গত আমি ধৰা পেলাইছিলো আৰু ধৰা পেলাই তাক আমি কেনেকৈ নমাইছিলো আমি তাক বিধ্বস্ত কৰিছিলো এইবিলাক লৈ পেলাই যেনে S-400 আকাশ কাউন্টাৰ UAS গ্ৰীণ সো এইবিলাক ইউজ কৰি আমি গৈছিলো এইবিলাক কাম কৰিছিলো লগত আমি লাহোৰ কালি যেটো আমাৰ লাহোৰৰ যেটো তোমাৰ ডিফেন্স সিস্টেম আছিল তাক আমি ধ্বংস কৰিবলৈ আমি এই গিটা বস্তু আমি ইউজ কৰিছিলো আমি শৰ্ট ডিসটেন্সৰ কাৰণে এইটো লম তাতকে অকমান লং কাৰণে ইয়াক লম তাতকে অকমান লং কাৰণে তোমাৰ আখিৰ পৰা 100 কিলোমিটাৰ ডিসটেন্সৰ কাৰণে আমি ইয়াক লৈ ললো ঠিক আছে আৰু একেবাৰে তোমাৰ 400 কিলোমিটাৰলৈকে যাব লগিয়া হলে আমি কি লম ইয়াক লৈ লম যাৰ নাম হ'ব S-400 মিসাইল ঠিক আছে সো এইগিটা হল তোমাৰ কি গুটে গিটা হল আমাৰ মিসাইল এটা সব পাকিস্তানৰ কি হয় ঠিক আছে সো পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেমত কি আছে তুমি চোৱা এইখন হল পাকিস্তানৰ মেপ যাৰ ৰূপটো হ'ল এটো যাৰ তোমাৰ নেচাৰ হতা একে থাকে ঠিক আছে যিখন দেখত অকল মিলিটাৰী শাসন কৰে সেই দেখনৰ কি হ'ব পাৰে ঠিক আছে আমি সকলো জানো ওকে সো এটা পাকিস্তানৰ চোৱা এটা আছে HQ-9P যেনেকৈ আমি আগতে হৰুতে আমি যে বন্দুক লৈছিলো পূজা দুৰ্গা পূজা যে বন্দুক কিনিবলৈ যাও হেবিলাক কোপৰা আহে দুৰ্গা পূজা আগৰ যে কিনয় বন্দুক বিলাক দুৰ্গা পূজাৰ বন্দুক বিলাক আমি আগতে লয় চাইনাৰ পৰা আহে ঠিক আছে চাইনাৰ পৰা আহে ওকে আৰু হেবিলাক মানে দুদিন মান চলে বেয়া হৈ যায় ঠিক আছে সো তাহাতিও যেটো ডিফেন্স সিস্টেম দেখৰ তাৰ দেখৰ ডিফেন্স সিস্টেমত থকা মেইন বস্তুটো হল তোমাৰ চাইনিজ অৰিজিন হয় গম পালা আৰু কি হ'ব ঠিক আছে এই তোমাৰ কি হয় চাইনিজ অৰিজিন হয় কামত নাহিলে আৰু এই বিলাকে ধ্বংস কৰি অহা হল কালি লাহোৰত গৈ পেলাই ইয়াকে তোমাৰ কি হল ধ্বংস কৰি অহা হল কালি লাহোৰত গৈ পেলাই ঠিক আছে আমাৰ দে গৈ পেলাই কালি এইবিলাক ধ্বংস কৰি দিলে যাৰ তোমাৰ ৰেঞ্জ মাত্ৰ কি হ'ব 100 পৰা 125 কিলোমিটাৰ হাইয়েষ্ট তো 100 পৰা 125 কিলোমিটাৰ হয় ইয়াৰ আৰু ঠিক আছে HQ বুলি এটা আছে তাৰ 200 পৰা 280 কিলোমিটাৰ ইয়াত কি আছে ৰেঞ্জ আছে নেক্সট তাহাতৰ মানে আৰু এটা আছে নামটো হল তোমাৰ LY80E বা HQ-16 বুলি কয় ৰেঞ্জ 40 to 70 কিলোমিটাৰ ডিসটেন্স ইমান এটা ঠিক আছে কম্পেৰিজনটো চাব এতিয়া আপুনি কম্পেৰিজন চালে আপুনি গম পাই যাব yes sir comparison of Indian and Pakistan air defense system range India's S-400 direct 400 kilometer vastly outranges Pakistan's HQ-9B যাৰ distance মাত্ৰ 280 কিলোমিটাৰ ঠিক আছে enabling India to encourage target deep in Pakistani airspace like Lahore in Islamabad radar technology India's AES radar এবিলাক তোমাৰ কি হয় সব উন্নত হাতৰ একোই নাই ঠিক আছে হাতৰ একোই নাই মাত্ৰ আমাৰ তোমাৰ মানে হিয়তৰ লাষ্ট তোমাৰ টাৰ্গেট কিমান 280 কিলোমিটাৰ তোমাৰ কি হয় লাষ্ট হিয়তৰ কি হয় টাৰ্গেট হৈ যায় ঠিক আছে ওকে নেক্সট কিবা আছে ঠিক আছে এই যে ড্ৰোন কি হয় এই ড্ৰোনখন যে দেখালো মই ড্ৰোন এটাক যে হৈ আছে এতিয়া আমি জানো যে এতিয়া আমি গম পালো যে পাকিস্তানৰ কেবাখনো ড্ৰোন এটাক কৰা হল ধৰা হল ঠিক আছে আৰু লগতে পাকিস্তানৰ কেজনমান পাইলটকো আমাৰ কি কৰা হল আমাৰ পাইলটকো ধৰি ৰখোৱা মানে কি হয় যে তোমাৰ কমান্ডাৰ কেজনমানক আমাৰ এতিয়ালৈকে হয়তো দুজন নে তিনজন পাইলটক ধৰি ৰখা হলে বা কমান্ডাৰক ধৰি ৰখা হৈছে ঠিক আছে তো তেওঁলোকৰ বহুতখিনি ডিস্ট্ৰাকশন চলিছে সো এতিয়া মই কৈছো যে আগতে যুদ্ধ কি জানে যুদ্ধ কি হয় মানে যি যুদ্ধত ইনভলভমেন্ট থাকে তাৰ কষ্ট হয় তাৰ লোকসান হয় যি আতৰৰ পৰা চাব তাৰ একো না যায় A drone is also known as an unmanned aerial vehicle যত তোমাৰ মানুহ নাথাকে unmanned হ'ব এখন গাড়ীখন পঠাই দিয়া হ'ব তলৰ পৰা ঠিক আছে তোমাৰ অফিসত বহি পেলাই ঠিক আছে গ্ৰাউণ্ডত বহি পেলাই এজনে পাইলটেড কৰিব তাক মানে এজনে চলাব ঠিক আছে আৰু এইবিলাক তোমাৰ ফাইটৰ কামত তোমাৰ এই তোমাৰ সাৰ্ভিলেন্স কৰিব পাৰে কেমেৰা লাগি থাকিব সাৰ্ভিলেন্স কৰিব পাৰে সিসিটিভি ফুটেজ বিলাক আমাক দিব পাৰে তাত তোমাৰ কেৰিয়াৰ হ'ব পাৰে তোমাৰ তাত তোমাৰ বহুত দূৰলৈকে লৈ যাব পাৰে ঠিক আছে কি যেনে স্যাৰ মানে মিসাইল লৈ যাব পাৰে আৰু মিসাইল নি পেলাই তোমাৰ কোনোবা জায়গাত গৈ দিবে টাৰ্গেট বিলাক ডিস্ট্ৰয় কৰা কাম তোমাৰ কোনে কৰিব পাৰে ড্ৰোনে কৰিব পাৰে ইয়াত তোমাৰ আনমেন্ড হোৱাৰ কাৰণে ইমানটা ৰিস্কি নহয় সো তেনেকুৱা ধৰণৰ এখন আমাৰ
মানে খুব বেছি ইম্পৰ্টেণ্ট হেৰপ এইখনে তোমাৰ এইকেইদিন পুৱা তাবাহী চলাই আছে ঠিক আছে গৈ পেলাই গোটেই তোমাৰ লাহোৰৰ পৰা ধৰি লৈ আৰু সেইদিনা যিটো তোমাৰ 7 তাৰিখৰ ডিষ্ট্ৰাকশ্যন আছিলে এইখনে কৈছিলে যিখন নাম তোমাৰ হেৰপ আৰু তোমাৰ ইম্পৰ্টেণ্ট আৰু এখন আছে মই দেখাই আছো ই তোমাৰ ইজৰাইলৰ পৰা বনি অহা ঠিক আছে এই বনি আছে ইজৰাইলৰ পৰা বনি অহা বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে এই তোমাৰ কামিকাজে টাইপৰ আৰু কামিকাজে কি এইখন তোমাৰ ড্ৰোনে হয় বৰ সাংঘাতিক ড্ৰোন ই তোমাৰ 32 কেজিলৈকে লৈ যাব পাৰে বস্তু 6 ঘণ্টালৈকে যাব পাৰে আৰু 1000 কিলোমিটাৰ ৰেঞ্জত যাব পাৰে এন্টি ৰেডিয়েশ্যন শিকাৰ ই ৰেডিয়েশ্যনত তোমাৰ ধৰা নপৰাকে তোমাৰ ৰাডাৰ ধৰা নপৰাকে মনে মনে গৈ পেলাই গোটেই কামটো তোমাৰ কি পায় কমপ্লিট কৰি গুচি আহিব পৰা এখন তোমাৰ কি ড্ৰোন হয় যাৰ নাম হেৰপ ড্ৰোন ঠিক আছে ওকে সো এতিয়া চোৱা S400 ৰ বিষয়ে আমি চাম যে কেনেকৈ S400 তে কামবিলাক কৰিব ঠিক আছে আমি বৰ্ডত লগাই দিয়া লগে লগে S400 ৰ কাম কেনেকুৱা হ'ব দেখি আমি এটা চাম চোৱা S400 তোমাৰ এটা কি হয় এটা গ্ৰুপত আহিব ই তোমাৰ কেতিয়া অকল এটা পাৰ্ট নাহে ই অকল কেতিয়া এখন গাড়ী হিচাপে নাহে ই এটা তোমাৰ গ্ৰুপত আহিব এটা পাৰ্টত আহিব ঠিক আছে সো তোমাৰ কেইবাটাও ভাগ আহিব সো প্ৰথমে যদি এখন গাড়ী যায় তাৰ পাছে পাছে এইখন যাব তাৰ পাছে পাছে এইখন যাব ঠিক আছে আৰু এই গুৰি তোমাৰ এটা কমপ্লিট এটা তোমাৰ কি হ'ব এটা গ্ৰুপত চলিব এটা সিস্টেমত থিয়দি কি হ'ব চলিব ঠিক আছে ওকে সো কাম কি হ'ব হেতৰ চোৱা প্ৰথম কথা এই S400 ৰ ভিতৰত মানে এখন গাড়ী আগত যাব যাক আমি কম সাৰ্ভিলেন্স ৰাডাৰ তাক আমি কি বুলি কম সাৰ্ভিলেন্স ৰাডাৰ ঠিক আছে এখন তুমি কি ৰাডাৰ কাম কৰিব মানে গুটেই তোমাৰ মানে নেটৱৰ্ক দিব মানে ফ্ৰিকোয়েন্সিটো ধৰিব ঠিক আছে এই তোমাৰ গুটে মানে ই সাৰ্ভিলেন্স কৰিব যে কোত বেলেগ মিসাইল আহিছে কোত তোমাৰ ড্ৰোন আহিছে কোৰ পৰা জেট আহিছে ই একেটা সময়ত তোমাৰ আখিটাকৈ অবজেক্টকে চিনাক্ত কৰিব পাৰিব আৰু ই ম্যাক্সিমাম 600 কিলোমিটাৰ লৈকে ই ম্যাক্সিমাম 600 কিলোমিটাৰ লৈকে সাৰ্ভিলেন্স কৰিব পাৰিব ই তোমাৰ চকু দিব পাৰিব উদাহৰণ আমি স্ক্যান কৰি পেলাব তোমাৰ ৰাডাৰ ঠিক আছে যে এই 600 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত কোনোবা ড্ৰোন সোমাইছে নি কোনোবা বেলেগ দেশৰ ড্ৰোন সোমাইছে নি এই কামটো কৰাৰ কামটো তোমাৰ কিবা সাৰ্ভিলেন্স ৰাডাৰ যে তোমাৰ S400 মিসাইলৰ আগে আগে থাকিব এটো বস্তু ঠিক আছে সো ইয়াৰ কাম কি হ'ল চাই ধৰা পেলাব যে কিবা অবজেক্ট আহিছে নি সো ধৰা পেলাবৰ কাৰণে ই কিমান এটা সময়ত আখিটা অবজেক্ট একেলগে ধৰা পেলাবৰ ক্ষমতা আছে একেলগে ই তোমাৰ 600 কিলোমিটাৰ ৰেডিয়াছত তোমাৰ কি ধৰা মানে 600 কিলোমিটাৰ লৈকে যাব পৰা কি আছে ইয়াৰ শক্তি আছে ইয়াৰ ইমানে কি ইয়াৰ ফ্ৰিকোয়েন্সি ভাল বা ইয়াৰ তোমাৰ যে তোমাৰ মানে যিটো ডিটেকশন পাৱাৰ ঠিক আছে ইয়াৰ বহুত বেছি ভাল ই ডিটেক্ট কৰিব ডিটেক্ট কৰাৰ পাছতে ই তোমাৰ এই পাৰ্টটোক দিব ঠিক আছে এই তোমাৰ কি ফায়াৰ কন্ট্ৰোল বুলি কোৱা হয় কি বুলি কোৱা ফায়াৰ কন্ট্ৰোল ঠিক আছে এইটো পাৰ্টৰ নাম হ'ল ফায়াৰ কন্ট্ৰোল এই ফায়াৰ কন্ট্ৰোলক ক'ব যে ওকে মই ডিটেক্ট কৰিলো এই দুখন জেট আহিছে তো এই দুটা বস্তু ল মই কৰিছো তো সো এৰি পেলাই সো এই কামটো ইয়াত হ্যান্ডওভাৰ কৰিলে সমজাই দিলে সমজাই দিয়া পাছত আকৌ ৰাডাৰ তোমাক কি কৰিব আকৌ তোমাৰ চাবলৈ আৰম্ভ কৰিব যে আকৌ নতুন কিবা অবজেক্ট আহিছে নি পুৰণা যেটো অবজেক্ট আছিল মই ডিটেক্ট কৰিলো ডিটেক্ট কৰি মই ফায়াৰ কন্ট্ৰোলক দিলো এতিয়া মই আকৌ নতুন অবজেক্ট বিচাৰিম ঠিক আছে সো ফায়াৰ কন্ট্ৰোলৰ কাম হ'ব এতিয়া সেই বস্তুটো তোমাৰ কি হ'ব সেই বস্তু তোমাৰ ফায়াৰ কন্ট্ৰোলে কি তোমাৰ মেছেজ দিব মিসাইলক ক'ব যে মাৰ এটা অবজেক্ট আহিছে সো প্ৰথমে তোমাৰ কি যাব সো প্ৰথমে সাৰ্ভিলেন্স ভ্যানখন যাব সো সাৰ্ভিলেন্স কৰি পেলাই তোমাৰ ডিটেক্ট কৰি পেলাই ক'ব যে আহিছে কি আহিছে বুলি ক'ব ফায়াৰ কন্ট্ৰোলক ক'ব যে আহিছে ঠিক আছে ফায়াৰ কন্ট্ৰোলক ক'ব যে এটা মই মিসাইল এটা মই ডিটেক্ট কৰিছো বা এখন মই জেট এখন বা প্লেন এখন মই ডিটেক্ট কৰিছো তো এটা মাৰ সো এই ফায়াৰ কন্ট্ৰোলক ক'ব যে মিসাইলক মাৰ দুটা মাৰ একেলগে দুটা মাৰ যদি এটা মিছ হয় পাছৰটো ডেফিনেটলি এটেক কৰিব ঠিক আছে সো মিসাইল তোমাৰ কি হ'ব প্ৰথমে এটা মাৰিব আকৌ এটা মাৰি দিব তাৰ পাছতে যে এটা যদি ডিটেক্ট নকৰে সেকেন্ডটো অবভিয়াসলি ডিটেক্ট কৰিব সো এটা সিস্টেমত চলিব যে 5 মিনিটৰ ভিতৰত তোমাৰ এক্টিভ হ'ব 5 মিনিটৰ ভিতৰত তোমাৰ গোটেই সিস্টেমটো এক্টিভেট থাকিব ঠিক আছে ইয়াত কোনো হেৰি নাই আৰু ইয়াৰ স্পিড হ'ব স্যাৰ 1 সেকেন্ডত তোমাৰ 5 কিলোমিটাৰ ডিসটেন্স 1 সেকেন্ডত 5 কিলোমিটাৰ যাব এটা মিসাইলৰ ডিসটেন্স আৰু প্লেন এখন সৰ্বাধিক হ'ব পাৰে তোমাৰ 1 সেকেন্ডত ম্যাক্সিমাম তোমাৰ 3 কিলোমিটাৰ ইয়াৰ ট্ৰেভেল তোমাৰ কি হ'ব পাৰে ইয়াৰ স্পিড হ'ব পাৰে ঠিক আছে সো এইটো সিস্টেমত S400 মিসাইলে তোমাৰ কাম কৰিব সেই কাৰণে S400 ক কোৱা হৈছে কি বুলি সুদৰ্শন চক্ৰ বুলি কোৱা হৈছে ঠিক আছে একদম ঘেৰি ৰব লগে লগে যাতে কোনো একো কৰিব নোৱাৰে এতিয়া চোৱা এই S400 তোমাৰ এখন ট্ৰাকত দেখিছা তোমাৰ 4টা মিসাইল লৈ গৈছে এই ট্ৰাকখনত তোমাৰ লঞ্চাৰ বুলি কয় ঠিক আছে যি বস্তু তোমাৰ লঞ্চ কৰিব তাক লঞ্চাৰ বুলি কয় ওকে সো লঞ্চাৰ এখনত তোমাৰ 4টা মিসাইল থাকে ঠিক আছে 1 2 3 4 এখন লঞ্চাৰ তোমাৰ কেটা মিসাইল যাব এখন লঞ্চাৰ তোমাৰ 4টা মিসাইল যাব ঠিক আছে সো ওয়ান লঞ্চাৰ কেৰি তোমাৰ কিমান 4টা মিসাইল যাব ঠিক আছে ওকে এই 4টা মিসাইল ঠিক আছে 4টাকে যদি মই 4 জায়গাত লগাই দিও এই 4টা মিসাইল যদি তোমাৰ 4টাকে মানে এটো কি এটা লঞ্চাৰ হয় ঠিক আছে 1L মানে এটা লঞ্চাৰ 4টা মিসাইল 1L মানে এটা লঞ্চাৰ 4টা মিসাইল আকৌ 1L মানে এটা লঞ্চাৰ 4টা মিসাইল আকৌ এখন লঞ্চাৰ 4টা কি হ'ব তোমাৰ মিসাইল হ'ব ঠিক আছে সো এনেকৈ যদি মই 4টা লঞ্চাৰ একেলগে লগাই দিও 4টা লঞ্চাৰ তোমাৰ কোৱা হয় এটা বেটাৰি বুলি কোৱা হয় কি বুলি কোৱা হয় এবিলাক তোমাৰ কি হয় মিলিটাৰী শব্দ হয় যে 4খন লঞ্চাৰ একেলগে তোমাৰ কি বুলি ক'ব এক বেটাৰি বুলি ক'ব ঠিক আছে ওকে সো যদি মই এইটো এটা কি হ'ল তোমাৰ বেটাৰি এক বেটাৰি দুই বেটাৰি নহয়
সো এইকেইটা গোটেইকেইটা মিলি পেলাই হ'ল এটা বেটেৰী আৰু তোমাৰ এইটো একটা 2 3 লঞ্চাৰ 4 লঞ্চাৰ মিলি পেলাই হ'ল স্যাৰ দুটা বেটেৰী ঠিক আছে এই দুটা বেটেৰীক একেলগে তোমাক কি বুলি কোৱা হ'ব এটা ৰেজিমেন্ট বুলি কোৱা হ'ব দুটা বেটেৰীক তোমাৰ একেলগে তোমাক কি বুলি কোৱা হ'ব এটা ৰেজিমেন্ট বুলি কোৱা হ'ব আৰু এটা ৰেজিমেন্টত কিমানটা মিসাইল থাকিব পাৰি ভাবাচোন যদি এটা তোমাৰ লঞ্চাত 4টাকে থাকে ঠিক আছে তো 32টা মিসাইল তোমাৰ কি হ'ব একেলগে যাব পৰা অৱস্থাত থাকিব ঠিক আছে আৰু এক লঞ্চাৰ তোমাৰ কিমান হ'ব 4টা মিসাইলত যাব ঠিক আছে এইটো মই কথা তোমাক ক'লো ঠিক আছে ওকে সো ভাৰতে তোমাক কি কৈছে এনেকুৱা বহুত কিন্তু তোমাৰ ৰাছিয়া পৰা লৈছে অকল এই তোমাৰ লঞ্চাৰ হয় যি তোমাৰ মানে বন্দুক হয় বন্দুকৰ গুলি ম্যাক্সিমাম কিমান লৈছে তোমাৰ 1000 যদি বন্দুকৰ গুলিয়ে লৈ থৈছে ঠিক আছে মানে 1000 তোমাক কি লৈছে মিসাইল 1000 লৈ থোৱা আছে লঞ্চ পেড তোমাৰ 5টা তোমাৰ কিমান 5টা ৰেডিমেন্টস তোমাৰ লৈ থোৱা আছে আৰু কি লাগে তোমাক কোৱাচোন সো এইবিলাক যেতিয়া গোটেইকেইটা বৰ্ডত লগাই দিয়া হ'ব কোনেও তোমাক কি ক'ব সোমাব নোৱাৰিব এটা চৰাই তোমাৰ নুহুদাকে তোমাৰ ভাৰতত কি হ'ব সোমাব নোৱাৰিব এটা কথা হ'ল ভাৰতৰ হাতত গোটেইখিনি সিস্টেম আছে আইৰন ডোম আছে আইৰন ডোমৰ কাম কি স্যাৰ আইৰন ডোমৰ কাম হ'ল যদি কোনোবা ড্ৰোন আহে ড্ৰোনক ডিটেক্ট কৰি পেলাই ই তোমাক কি কৰিব ই তৎক্ষণাত তোমাৰ নমাই দিব পাৰিব ঠিক আছে ই তোমাৰ আহিব তোমাৰ 70 পৰা 100 কিলোমিটাৰ স্পিডৰ কাৰণে যদি আমি লওঁ 70 পৰা 100ৰ কাৰণে যদি আমাক লাগে আমি কি লওঁ আমি আকাশ লম ঠিক আছে যদি আমাৰ তাত 30-40 লাগে আমি কি লম 30-50 লাগে আমি কি লম বাৰাক লম আৰু তাতকৈ যদি আমাৰ ডিসটেন্সটো পাৰ হৈ যাবলৈ হয় তেতিয়া আমি S400 যাক আমি কি বুলি কওঁ সুদৰ্শন চক্ৰ আমি ইউজ কৰিম সো গোটেই কেইটা সিস্টেম আমাৰ কি আছে দেখত আছে সেই কাৰণে আমাৰ কি হয় তো মাল্টি লেয়াৰ ডিফেন্স সিস্টেম বুলি কোৱা ঠিক আছে মাল্টি লেয়াৰ ডিফেন্স সিস্টেম আমাৰ ইন্ডিয়াত আছে সো যি নহলো মই এটা কম হেকত যে ওয়াৰ হৈ গল ঠিক আছে যি এখন ওয়াৰ স্টাৰ্ট কৰিবলৈ খুব ভাল কিন্তু শেষ কৰাটো বহুত বেছি কঠিন ঠিক আছে সো যিখিনি এতিয়া আমাৰ কৰণীয় কি আমাৰ কৰণীয় হ'ল এতিয়া যদি আমি দুইখন দেশৰ মানুহে শান্তি যদি বিচাৰো কাৰণ আমি ইমোশনাল মানুহ যে আমাক এটেক কৰিলে আমি এটেক কৰিলো আমি এটেক কৰি থাকিম মানে এটা থিওৰি ভাবিব যে আমিও এটেক কৰি থাকিম সো এটেক গৈ পেলাই এটা সময়ত তোমাৰ এনেকুৱা আহিবগে আছে যে ওয়াৰ্ল্ড ওয়াৰ 3 ৰূপান্তৰিত হ'বলৈ গৈ থাকিবও পাৰে ঠিক আছে নহলে বেছি ভাল ঠিক আছে কাৰণ এইবিলাকে এটা ফ্ৰিমতি দি পেলাই কি হয় হেখলে বহুত ডাঙৰ এটা ৰূপ লৈগে মই আশা কৰিম যে সোনকালে সলিউশন আহক ঠিক আছে দুইখন দেখে কিবা এটা মানে ব্যৱস্থা লওক কাৰণ দুখটো অলৰেডি আমাৰে হ'বগে ঠিক আছে যদি কেনেবাকে পাৰমাণৱিক বোমাৰ যদি আহিব লগা হয় তো আমি কোনো নাবাচিম তাৰমানে দিল্লী নিচিনা এখন চহৰ 10 ছেকেণ্ডত যেতিয়া ধ্বংস হৈ যাব তে আমি আমাৰ বিলাকনো কি হ'ব ঠিক আছে সো যি হয় দেখা যাব আমি যিখিনি পাৰো সেইখিনি সহায় কৰিম সদায় আমি দেশ আগত আমাৰ কাৰণে ঠিক আছে নেশন ফাৰ্ষ্ট আমি আছো জয় অসম জয় হিন্দ